ব্ৰিটিছসকল যেতিয়া ভাৰতবৰ্ষত তেওঁলোকৰ উপনিৱেশিবাদ আৰম্ভ কৰিছিলে, লাহে লাহে এখন প্ৰদেশৰ পিছত আনখন প্ৰদেশ দখল কৰি নিজৰ শাসন আৰম্ভ কৰিছিলে, বিভিন্ন সংস্কাৰবিলাক আৰম্ভ কৰিছিলে। সেই সময়ত বহুতো ভাৰতীয় লোকে পশ্চিমীয়া শিক্ষা ধ্যান ধাৰণাৰে শিক্ষিত হৈ ভাৰতীয় সমাজখনক বিভিন্ন দৃষ্টিভংগীৰ দিশৰ পৰা চাই সংস্কাৰৰ চেষ্টা চলাই আছিলে। আৰু এই কাৰণে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ জন্ম হৈছিলে। ইয়াৰ ভিতৰত আমি আজি পঢ়িম ব্ৰাহ্ম সমাজৰ বিষয়ে। ব্ৰাহ্ম সমাজ কেনেকৈ গঠন হ'ল, কোনে গঠন কৰিছিলে, ইয়াৰ কাৰ্যসূচী কি আছিলে, এই বিষয়ে এতিয়া আমাৰ আলোচনা হ'ব। ইয়াতে কেনেকৈ কৈছে, ঊনবিংশ শতিকাৰ ভাৰতীয় সমাজত প্ৰচলিত আছিল বহুতো কুপ্ৰথা। সমাজত বহুতো কুপ্ৰথা প্ৰচলন আছিল। মানুহৰ মাজত জ্ঞানৰ অভাৱ আছিল, গতিকে সমাজত বহুতো কুপ্ৰথা চলিছিলে, বেয়া প্ৰথা, অপকাৰী কিছুমান নীতি নিয়ম আছিলে, অন্ধবিশ্বাস আছিলে। গতিকে এই সময়তে ৰাজা ৰামমোহন ৰায়ে সমাজ সংস্কাৰৰ জ্যোতি জ্বলাই কি গঠন কৰিলে, ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰে। গতিকে আমি এতিয়া প্ৰথমতেই পালো, তেতিয়াহ'লে ব্ৰাহ্ম সমাজ কোনে প্ৰতিষ্ঠা কৰিছিলে, ৰাজা ৰামমোহন ৰায়। এইটো আহিব পৰীক্ষাত যে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰাত আগভাগ লোৱা প্ৰধান ব্যক্তিজন কোন, ৰাজা ৰামমোহন ৰায়। উদ্দেশ্য কি আছিলে, সমাজত প্ৰচলিত কুপ্ৰথা আৰু অন্ধবিশ্বাস আঁতৰাব, নতুন জ্ঞানৰ পোহৰ বিলাব, হয়নে? প্ৰতিষ্ঠাতা ইয়াত আকৌ পাইছো আমি, ৰাজা ৰামমোহন ৰায় পালোৱেই। কেতিয়া প্ৰতিষ্ঠা হৈছিলে এইটো লাগিব, 1828 খ্ৰীষ্টাব্দত। ব্ৰাহ্ম সভা তেতিয়াহ'লে কেতিয়া প্ৰতিষ্ঠা হৈছিলে, 1828 চনত। আৰু 1830 খ্ৰীষ্টাব্দত ব্ৰাহ্ম সমাজ, প্ৰথমতে ব্ৰাহ্ম সভা আছিলে, পিছত কি হ'ল ব্ৰাহ্ম সমাজ। 1828ত গঠনতে ব্ৰাহ্ম সভা বুলি কৈছিলে, ব্ৰাহ্মণসকলৰ সভা, পিছত ব্ৰাহ্ম সমাজ হ'ল, নামটো সলনি কৰি দিলে। কি উদ্দেশ্যে গঠন হৈছিলে আমি চাওঁ এতিয়া। আহা ভালকে মন দিয়া, বৰ্ডত স্ক্ৰীনত কিছুমান কথা আছে, আমি ভালকৈ ইয়াত স্পষ্টকৈ উল্লেখ কৰিছোঁ। কিতাপত একেলগে সামৰি থোৱা আছে, আমি পইণ্ট উলিয়াই কৈছোঁ যাতে মনত ৰাখিবলৈ সুবিধা হয়, সেইকাৰণে কৈছোঁ স্ক্ৰীনত চাব। প্ৰধান উদ্দেশ্যসমূহ 1, 2, 3, 4 মাৰ্কিং কৰিছোঁ নে নাই? এতিয়া প্ৰথম কথা কৈছে, মূৰ্তি পূজা বিৰোধিতা কৰিছিলে ব্ৰাহ্ম সমাজে। আমি যে মূৰ্তি পূজা কৰোঁ, সৰস্বতী পূজা পাতিলে মূৰ্তি আনো নাই, দুৰ্গা পূজা পাতো মূৰ্তি, ইয়াত কি কৈছে, মূৰ্তি পূজা বিৰোধিতা কৈছে। কৈছে যে একেশ্বৰবাদত বিশ্বাসী, এজন ঈশ্বৰক বিশ্বাস কৰিবলৈ কৈছে, ইমান দেৱ দেৱী বিশ্বাসত নলয়। এই দুৰ্গা, এই সৰস্বতী, এই লক্ষী, এই পাৰ্বতী, এই শিৱ, এই ব্ৰহ্মা, এই কি কৃষ্ণ, এইবিলাক নাই কৈছে, এজনেই ঈশ্বৰ আছে, বিশ্বাস কৰিবলৈ কৈছে। সেইকাৰণে মূৰ্তি পূজা বিৰোধিতা। জাতি ভেদৰ বিলোপ, সমাজত সমতা স্থাপনৰ কাৰণে জাতি ভেদ, বিভিন্ন জাতিৰ মাজত ভেদাভেদ আছেনে নাই? বিভিন্ন বৰ্ণৰ লোক আছে, জাতিৰ লোক আছে, মানুহে ইটো জাতিক সিটো জাতিক বেয়া পোৱা ভাল পোৱা সেইবিলাক থাকিব নালাগে কৈছে, সমতা থাকিব লাগে সমাজত। আৰু এইটো ডাঙৰ কথা কৈছে, সতীদাহ প্ৰথা, কন্যা হত্যা, এইবিলাক কুপ্ৰথা আছিলে এসময়ত। এসময়ত ভাৰতত সতীদাহ প্ৰথা আছিলে। কোনো মহিলা যদি কম বয়সতে বিধৱা হয়, তেওঁ যদি স্বামী মৃত্যু হয়, তেতিয়াহ'লে সেই মহিলাই জীয়াই থকা অধিকাৰ হেৰুৱাইছিলে। যিদিনাই স্বামীৰ মৃত্যু হ'ব, মহিলাগৰাকীও জীয়াই থাকিলেও স্বামীৰ লগতে দাহ কৰিছিলে, অৰ্থাৎ জ্বলাই দিছিল, জীয়াই দিয়ে। তেওঁক য'ত দাহ কৰিব, কাৰোবাক হয়তো কবৰ দিব পাৰে, কাৰোবাক, আমি হিন্দু মানুহে কি কৰে, সতীদাহ বা মৃত্যু হ'লে সিহঁতে জ্বলাই দিয়ে, গতিকে তেনেকুৱাই দাহ মানে জ্বলাই দিয়া।
পত্নীকো স্বামীৰ লগতে মৰিশালিত জ্বলাই দিছিলে। এইটো ভাল প্ৰথা আছিলে নেকি? বেয়া কথা। এইটো বন্ধ কৰিবলৈ ব্ৰাহ্ম সমাজে কৈছিল। আৰু কন্যা হত্যা অৰ্থাৎ শিশু যেতিয়া জন্ম হয়, যদি কন্যা হয় মাৰি পেলাইছিলে সৰুতে, যে কন্যা সন্তান নালাগে, ল'ৰা লাগে। এনেকুৱা মানুহ আছিলে এসময়ত। যেতিয়া তেনেকুৱা হ'লে আমাৰ গাৰ্লছ স্কুল হ'লহেঁতেন নেকি? তেতিয়াহ'লে এইটো ইমান বেয়া প্ৰথা আছিলে। সেই কন্যা হত্যা প্ৰথাটো বন্ধ কৰিছিল। আৰু এইটো তোমালোকে এতিয়া পাই আছা, এইটো কি? স্ত্ৰী শিক্ষাৰ প্ৰসাৰ। কৈছে মহিলায়ো শিক্ষা লাভ কৰিব লাগিব, অকল পুৰুষে পালে নহ'ব। সেইকাৰণে এতিয়া গাৰ্লছ স্কুল আছে, ছোৱালীৰ কাৰণে পৃথক স্কুল আছে। পুৰুষৰ কাৰণে, ল'ৰাৰ কাৰণে নহয়, ছোৱালীয়েও শিক্ষা পাব লাগিব, স্ত্ৰী শিক্ষাৰ। আৰু বিধৱা বিয়া অনুমোদন কৰিছিলে, যে এই যে কৈছো কোনোবা মহিলা সৰুতে বিয়া হৈছিলে, কিবা কাৰণত স্বামী মৃত্যু হ'ল, বেমাৰ হ'ব পাৰে, অন্যান্য দুৰ্ঘটনা হ'ব পাৰে, মহিলাগৰাকীটো জীয়াই থাকিব লাগিব, লাগিব নে নাই? যদি মহিলাগৰাকীয়ে ইচ্ছা কৰে পুনৰ বিবাহ, তেওঁ কৰিব পাৰে। সেইটো কৈছে বিধৱাই পুনৰ বিবাহ কৰিব পাৰে, বাধা দিয়াটো উচিত নহয় বুলি কোনে কৈছিলে? ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায় অকলে কৰিব পাৰিছিল নে ইমান বিলাক কাম? নাই পৰা। তেওঁক বহুতো লোকে সহায় কৰিছিল। কোন কোন আছিল? এয়া দেৱেন্দ্ৰনাথ ঠাকুৰ। দেৱেন্দ্ৰনাথ ঠাকুৰ কোন আকৌ? ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাম শুনিছানে নাই? আমি জনগণ যে গাইছিলো, কোনে? ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁৰ দেউতাক দেৱেন্দ্ৰনাথ ঠাকুৰে ৰাজা ৰামমোহন ৰায়ক সহায় কৰিছিলে। অক্ষয় কুমাৰ দাস আছে নে দা আছে? চাওঁ কোনটো? দেৱেন্দ্ৰনাথ ঠাকুৰ, এইটো সতী দাস। এই ব্যক্তিজনৰ নাম আমি কৈ আছো। কেশৱ চন্দ্ৰ সেন। এইসকলে কি কৰিলে? পৰৱৰ্তী সময়ত এই সমাজখনক সংগঠিত কৰি এটা নতুন শক্তিশালী ৰূপ দিবলৈ চেষ্টা কৰিছিলে। এতিয়া আমি যিবিলাক কথা কলো, তাৰ পৰা দেখা পালো যে ব্ৰাহ্ম সমাজে বহুতো সমাজ সংস্কাৰমূলক কাম কৰিলে। এইখিনি লিখিবলৈ আহিব পৰীক্ষাত। ব্ৰাহ্ম সমাজে কি কি কাম কৰিছিলে সমাজ সংস্কাৰ কৰোঁতে। ইয়াত কৈছে ৰাজা ৰামমোহন ৰায়ে কি কৰিলে? লৰ্ড উইলিয়াম বেণ্টিংকৰ সহায়ত এই সতীদাহ প্ৰথাটো বন্ধ কৰি দিলে। পালো নে নাই? 2 নম্বৰ, খ্ৰীষ্টানসকলৰ সৈতে খোৱা বোৱা কৰা, বিদেশলৈ গলেও যে হিন্দু সমাজৰ পৰা বঞ্চিত হ'ব নালাগে, এই দিশত তেওঁ সজাগ জনমত গঠন কৰিলে। আগতে এই মানুহৰ জাতিভেদ প্ৰথা আছিলে, যদি হিন্দু মানুহজনে খ্ৰীষ্টান লোকৰ লগত খোৱা বোৱা কৰে, সেই জাতিটো আৰু নষ্ট হ'ল বুলি ভাবিছিল বহুতে। হিন্দুজনে যদি মুছলমানৰ লগত খোৱা বোৱা কৰে, এতিয়াও তেনেকৈ ভাবিছিল। হিন্দুজনে যদি মুছলমান, খ্ৰীষ্টানজন সকলো যদি মিক্স হৈ যায়, তেতিয়াহ'লে সমাজ নষ্ট হ'ব বুলি ভাবিছিল। গতিকে এনেকুৱা ধৰণৰ ভাৱ যাতে নাথাকে, সেইকাৰণে খ্ৰীষ্টানসকলৰ সৈতে এইবিলাক খোৱা বোৱা কৰিলেও যে জাতি নাযায়, বঞ্চিত হ'ব নালাগে, এই দিশত তেওঁ সজাগ জনমত গঠন কৰিছিল। আৰু এই খ্ৰীষ্টান ধৰ্মলৈ ধাৱিত হোৱা শিক্ষিত লোকক তেওঁ ব্ৰাহ্ম ধৰ্মত দীক্ষা দি সমাজত পুনৰ সংহত কৰিছিল। বহু লোকে এসময়ত হিন্দু ধৰ্ম এৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিলে, কাৰণ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা বহুতো লোক আহিছিলে। তেওঁলোকে টোপ দিছিলে মানুহক যে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিলে কি কি সুবিধা পাব। এনেকুৱা মিছা প্ৰলোভনত বহুতো লোক ভুল গৈছিলে আৰু খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিলে। সেইখিনি মানুহ পিছত আকৌ ঘূৰি আহিব বিচাৰিছে হিন্দু ধৰ্মলৈ। হিন্দু ধৰ্মলৈ ঘূৰি আহোঁতে বহুতে গ্ৰহণ নাই কৰা। এবাৰ খ্ৰীষ্টান হোৱাৰ পিছত কেলৈ গ্ৰহণ কৰিম, এনেকুৱা ধৰণৰ কিছুমান কথা মানুহে ভাবিছিলে বহুতে। কিন্তু সেই সময়ত কি ক'লে ৰাজা ৰামমোহন ৰায়? নহয়, তেওঁলোক যদি আমাৰ সমাজলৈ ঘূৰি আহিছে, পুনৰ গ্ৰহণ কৰিব লাগে, তেওঁলোকক আকৌ একগোট কৰিব লাগে, সংহত কৰিব লাগে।
গতিকে আমি এতিয়া যিখিনি আলোচনা কৰিলো ইয়াৰ পৰা কি পাম ব্ৰাহ্ম সমাজৰ গুৰুত্বৰ বিষয়ে কেনেকৈ লিখিম এইটো ক'ব লাগিব যে ব্ৰাহ্ম সমাজে ভাৰতীয় সমাজত কি প্ৰতিষ্ঠা কৰিলে এইফালে চোৱা 1 নম্বৰ যুক্তিবাদী চিন্তাৰ প্ৰসাৰ সাধন ঘটালে 2 নম্বৰ ধৰ্মীয় উদাৰতা বৃদ্ধি কৰিলে যে সকলো ধৰ্ম সমান 3 নম্বৰ সামাজিক ন্যায়ৰ বীজ ৰোপণ কৰিলে যে সমাজত ন্যায় থাকিব লাগিব কেনেকৈ মহিলাসকলৰ শিক্ষাৰ কথা কৈছে কন্যা সন্তান হত্যা বন্ধ কৰাৰ কথা কৈছে সকলো সমাজত জাতি ভেদ নাথাকি সমানৰ কথা কৈছে এইবিলাক ন্যায় গতিকে আছিল ভাৰতীয় পুনৰুজ্জীৱন আন্দোলনৰ প্ৰথম অধ্যায় আছিল শেষত আমি ক'ব পাৰো এইকেইটা কথা সামৰণি ব্ৰাহ্ম সমাজৰ এই কাৰ্যবিলাকে ভাৰতীয় সমাজক আধুনিকতাৰ দিশে আগুৱাই লৈ গ'ল ৰাজা ৰামমোহন ৰায়ক সেইবাবে কি বুলি কোৱা হয় আধুনিক ভাৰতৰ জনক এইটো আহিব প্ৰশ্ন কাক আধুনিক ভাৰতৰ জনক বুলি কোৱা হয় তেতিয়া কি কি বুলি ক'লে ৰাজা ৰামমোহন ৰায় কিয় কোৱা হয় এইটো তেওঁ যি ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিলে সেই কাৰ্যই ভাৰতীয় সমাজক আধুনিকতাৰ দিশে আগুৱাই লৈ গৈছিল সেইকাৰণে তেওঁক আধুনিক ভাৰতৰ জনক বুলি কোৱা হয় গতিকে সেইটো থাকি গ'ল প্ৰিণ্ট কৰোঁতে দত্ত কৰি ল'বা তোমালোকে অক্ষয় কুমাৰ দা নহয় দত্ত হৈ যাব শুধৰণিটো হৈ গ'লে আমাৰ ভাল ঠিকে আছে এতিয়া কথা হ'ল এইটো শুদ্ধ মই কৰি দিছোঁ আকৌ অক্ষয় কুমাৰ দা নহয় কি হ'ব দত্ত হ'ব তোমালোকে শুদ্ধ কৰিবা এইখিনি আছিলে ব্ৰাহ্ম সমাজৰ ওপৰত আমাৰ এটা আলোচনা গতিকে তোমালোকে যদি ঘৰত আকৌ এবাৰ পঢ়া এই আমাৰ আলোচনাটোৰ লগত মিলাই পঢ়িব পাৰা যদি সুবিধা হয় গ্ৰুপত মই দিয়া থাকিব একবাৰ চাব পাৰিবা যাৰ সুবিধা নাই নালাগে আৰু এইটো লিখি ল'বও পাৰিবা গ্ৰুপৰ পৰা নেক্সট আমি আমাৰ কি আছে পিছত প্ৰাৰ্থনা সমাজ পঢ়িম